হেল্ল' এণ্ড ৱেলকাম গাইজ আপোনালোকৰ কাৰণে এইটো চতুৰ্থ পাৰ্ট হয় যে আছাম পুলিচৰ ABUBৰ কাৰণে যিটো পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণে এটা মডেল কুৱেশ্যন পেপাৰ এনেকুৱা বনোৱা হৈছে যাতে আপোনালোকে এটা প্ৰেক্টিচ ছেট ভালকৈ দিব পাৰে আৰু ইয়াৰ ভিতৰত আপোনালোকে পাব জেনেৰেল ইংলিছ মেথছ আৰু জেনেৰেল নলেজ আপোনালোকে কিমানকেইটা এনচাৰ দিব পাৰিব যদি আপুনি 40ৰ ভিতৰত 30 to 33 যদি পায় তেন্তে আপোনালোকৰ পাছ কৰা ক্ষমতা আছে বুলি নিজক ধৰিব পাৰে তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম জেনেৰেল ইংলিছৰ পৰা প্ৰথম প্ৰশ্ন এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ লৈ যাব লাগে হি অলৱেজ টেলছ লাইজ অপশ্যন চাইডে দি আছে হি নট টেলছ লাইজ হি ডি নট টেলছ লাইজ হি কেন নট টেলছ লাইজ হি নেভাৰ টেলছ লাইজ ইয়াক যদি আমি নেগেটিভত লৈ যাওঁ তেন্তে অপশ্যন নম্বৰ ডি হি নেভাৰ টেল লাইজ এইটো ৰাইট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 2 এডজেক্টিভ ফ্ৰেছেছ এজ হোৱাইট এজ স্নো মানেটো কি হয় বা ইয়াক কি বুলি বুজো ভেৰি হাৰ্ড আইজ পাৰফেক্ট আনএবল টু ৱাক ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি পাৰফেক্ট এজ হোৱাইট এজ স্নো মানে পাৰফেক্ট কুৱেশ্যন নম্বৰ 3 প্ৰপাৰ নাউন ইজ ৱাটাৰ কাউণ্ট্ৰি মেন আছাম ইয়াৰ ভিতৰত প্ৰপাৰ নাউন কোনটো হয় আমি যদি ভালকৈ লক্ষ্য কৰোঁ আছাম এটা প্ৰপাৰ নাউন হয় This dog is faithful animal. The A and none of the above. 4 number right answer of option number A. The dog is faithful animal. This is the pen dash I bought yesterday. That which whom none of the above. Option number B right answer which. This is the pen which I bought yesterday. We dash known each other for 10 years. Are have had have been. Here with the right answer of option number B have. We have known each other for 10 years. What is the synonyms of lie? Bashful, faithful, falsehood, stubborn. Option number C. Here right answer falsehood. What is the antonym of foreign? Immigrant, immigrant, local, native. Question number 8 right answer of option number D native. Question number 9 quotation mark is A B C D ইয়াৰ ভিতৰত কোনটো হ'ব ইয়াৰ ভিতৰত আপোনালোকে ভাবিলে কি হ'ব ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি অপচন নম্বৰ ডি আমি quotation mark বুলি কওঁ Question number 10 I have been here this 1 o'clock since 4 during 8 ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব অপচন নম্বৰ A since এতিয়া গ্ৰামাৰ শেষ হ'ল আমাৰ এতিয়া আমি জিকেৰ পাৰ্টটো চাওঁ 11 নম্বৰ কোনটো দেশ এছিয়ানৰ সদস্য নহয় Vietnam, Brunei, Thailand, Bharat. Which country is not a member of ASEAN? ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি আমাৰ ইণ্ডিয়া ভাৰত আমাৰ এছিয়ানৰ সদস্য নহয় কুৱেশ্যন নম্বৰ 12 পেথলজি হেৰিটেজ মিউজিয়াম অসমৰ কোন ঠাইত অৱস্থিত তিনিচুকীয়া গুৱাহাটী তেজপুৰ ডিব্ৰুগড় ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি ডিব্ৰুগড়ত অৱস্থিত 13 নম্বৰ এবল প্ৰাইজ কোন ক্ষেত্ৰত দিয়া হয় সাহিত্য বিজ্ঞান গণিত সংগীতত এবল প্ৰাইজ আমাৰ গণিতৰ ক্ষেত্ৰত দিয়া হয় অপচন নম্বৰ সি মীনাক্ষী মন্দিৰ কোন ঠাইত অৱস্থিত মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ কেৰালা তামিলনাডু ফেমাছ মন্দিৰ হয় কাৰণে কুৱেশ্যনটো ৰাখা হৈছে এইটো আমাৰ অৱস্থিত অপচন নম্বৰ ডি তামিলনাডুত কুৱেশ্যন নম্বৰ 15 লোকটক লেক is located in which state Meghalaya Manipur Mizoram Loktok Lake is located in option number B Manipur Question number 16 Madam Mefi কেতিয়া পালন কৰা হয় 31 জানুৱাৰী 21 জানুৱাৰী 22 জানুৱাৰী 11 ফেব্ৰুৱাৰী Madam Mefi আমাৰ পালন কৰা হয় আমাৰ অপচন নম্বৰ এ 31 জানুৱাৰী তাৰিখৰ দিনে Question number 17 নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল 1983 1985 1962 1982 নাবাৰ্ড আমাৰ অপচন নম্বৰ ডি 1982 চনত স্থাপন কৰা হৈছিল Question number 18 ভাৰতৰ অৰ্থনীতি হৈছে সমাজবাদী মিশ্ৰ পুঞ্জীবাদী মুক্ত ভাৰতৰ অৰ্থনীতি মিশ্ৰ হয় অপচন নম্বৰ বি ইয়াৰ ৰাইট আনসাৰ 19 নম্বৰ তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয় চাণক্য গুৰু নানক বুদ্ধদেৱ হযৰত মুহাম্মদ অপচন নম্বৰ সি ৰাইট আনসাৰ বুদ্ধদেৱক আমাৰ এছিয়াৰ পোহৰ বুলি কোৱা হয় Question number 20 প্ৰথম অসমীয়া গল্প সংকলন কি আছিল সুৰবি পদম কুঁৱৰী এৰাবাটৰ হুৰ ভাইটি ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ সুৰবি
কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়? 1945, 1947, 1948, 1950. ৰাইট এনচাৰ অপশ্যন নম্বৰ বি 1947. কুৱেশ্যন নম্বৰ 22. অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, কলং, কপিলি. ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি বুঢ়ীদিহিং. What is the name of the first agriculture university in Assam? অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়খনৰ নাম কি? অসম কৃষি বিদ্যালয়, যোৰহাট কৃষি বিদ্যালয়, নগাঁও কৃষি বিশ্ববিদ্যালয়, ডিব্ৰুগড় কৃষি বিদ্যালয়. ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি যোৰহাট কৃষি বিশ্ববিদ্যালয়. সৈনিক স্কুল অসমৰ কোন জিলাত অৱস্থিত? গোলাঘাট, গুৱাহাটী, দেৰগাঁও, গোৱালপাৰা. সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ ডি গোৱালপাৰা. কুৱেশ্যন নম্বৰ 25. ভাৰতৰ কোনটো ৰাজ্যই অসমৰ লগত সীমা ভাগ নকৰে? মেঘালয়, ত্ৰিপুৰা, পশ্চিমবংগ, ছিকিম. তিনিটাই ভাগ কৰে, কিন্তু অপশ্যন নম্বৰ ডি ছিকিমে ভাগ নকৰে অসমৰ লগত সীমা. কাজিৰঙাক সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা কিমান চনত দিয়া হৈছিল? 1982, 1972, 1905, 1961. ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি 1905. Question number 27. What are the oldest example of the architecture found? স্থাপত্য শিল্পৰ প্ৰাচীনতম নিদৰ্শন ক'ত পোৱা যায়? সূৰ্য পাহাৰত, দ্য পৰ্বতীয়াত, মংগল কামদেৱক, নীলাচল পাহাৰত. ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি দ্য পৰ্বতীয়াত. প্ৰথম অসমীয়া ৰঙীন ছবিৰ নাম কি? ভাইটি, শকুন্তলা, জয়মতী, ভাগ্য. ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ভাইটি. বেংকক এছিয়ান গেমছত দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ ভোগেশ্বৰ বৰুৱা. বানানটো অলপ ভুল আছে, মেনেজ কৰি ল'ব. ভোগেশ্বৰ বৰুৱা অপশ্যন নম্বৰ বি. মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল? পূৰ্ণানন্দ বৰগোহাঁই, পুৰন্দৰ সিংহ, পূৰ্ণানন্দ বুঢ়াগোহাঁই এটাও নহয়. ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি পূৰ্ণানন্দ বুঢ়াগোহাঁই. এতিয়া আমাৰ মেথছৰ কুৱেশ্যন আহিব, যেনে ৰম্বাছ এটাৰ কৰ্ণ 24 চেণ্টিমিটাৰ আৰু কাষ 13 চেণ্টিমিটাৰ হ'লে ৰম্বাছৰ কালি কিমান হ'ব? এই অংকটো আপোনালোকে ভিডিঅ'টো প'জ কৰি কৰাৰ চেষ্টা কৰি দিব, নহ'লে মই ইয়াতে কৰি দেখুৱাই দিম. আশা কৰিম যে আপোনালোকক মই বুজাব পাৰিম. প্ৰথম আমি জানিম যে ৰম্বাছৰ কালি কি হয় ফৰ্মুলা. ৰম্বাছৰ কালিৰ ফৰ্মুলা আমি জানো যে হাফ পূৰণ কৰ্ণ দুডালৰ পূৰণফল. তেন্তে আমাক এতিয়া দিয়া কি আছে? এটা ৰম্বাছ দি আছে. যদি ৰম্বাছৰ দুটা কৰ্ণ হয়, এটা দুটা কৰ্ণ হয়. ইয়াৰ কি দি আছে? এইটো কাষ মানে 13 চেণ্টিমিটাৰ মানে, তেন্তে সকলোৱে আমাৰ 13 চেণ্টিমিটাৰ হ'ব. ৰম্বাছৰ সকলো সমান হয় বাহুবিলাক. আৰু আমাক দি আছে কৰ্ণ এটা দি আছে. কৰ্ণ এটা টোটাল 24 দি আছে. তেন্তে আমাক লাগিব আন এটা কৰ্ণৰ দৈৰ্ঘ্য. এইটো 12 হ'ব হাফ আৰু এইটো 12 হ'ব, টোটাল 24. তেন্তে আমালোকে এইফালৰটো ওলাব লাগিব. এইটো যদি ওলাব পাৰিম এইফালৰ, তেন্তে আনফালৰ আমি ওলাব পাৰিম আৰামছে. আমি পাইথাগোৰাছৰ সূত্ৰ লগাই আমালোকে ওলাব পাৰিম. যেনে 13ক আমি যদি হাইপোটেনিয়াছ ধৰি লওঁ, 13ক যদি স্কুৱেৰ ধৰি লওঁ পাইথাগোৰাছৰ সূত্ৰ মতে, তেন্তে আমাক লাগে 12 স্কুৱেৰ প্লাছ বা যিটো ওলাব লাগে আমি তাক এ ধৰি লওঁ আৰু এইটো বি ধৰি লওঁ, তেন্তে আমি এ স্কুৱেৰ ধৰিব পাৰোঁ. অতিভুজ স্কুৱেৰ সমান সমান এইটো যিটো বাহু দুটাৰ হয় সেইটো স্কুৱেৰ হয়. 13ৰ স্কুৱেৰ কিমান হয়? 169 হয় আৰু 12ৰ 144 হয়. আৰু এ স্কুৱেৰটো আমালোকে নাজানো. 169ৰ পৰা 144 বিয়োগ কৰিব লাগে. 144 যদি যায় তেন্তে এ স্কুৱেৰৰ ভেলু আমি পাইলাম. এ স্কুৱেৰৰ ভেলু আমি ইয়াৰ পৰা যদি গ'লে 25 হ'ব. তেন্তে অনলি এ আমি 25ৰ স্কুৱেৰ মানে 5 পাই গ'লোঁ. তেন্তে এ যদি 5 পালোঁ তেন্তে বিও আমাৰ 5 হ'ব, কিয় বা দুটা সমান হয়. আৰু দুটা মিলি কিমান হ'ল? 10 হ'ল. এটা কৰ্ণৰ দৈৰ্ঘ্য 24 আৰু আনটোৰ কৰ্ণৰ দৈৰ্ঘ্য 10. তেন্তে ৰম্বাছৰ কালিৰ সূত্ৰ আমি জানিছিলোঁ যে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল. এতিয়া আমি যদি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম তেন্তে আমি এনচাৰটো পাই যাম. হাফ ইনটু T1 আমাৰ 24 এটা কৰ্ণ, আনটো 10 দিয়া আছে. যদি ইয়াক আমি 2ৰে কাটি দিওঁ 24ক 12 বাৰ যাব আৰু 10 12 গুণ 120. এইটোৱে হ'ব আমাৰ এনচাৰ. 117649 কিহৰ ঘনমূল হয়? আপোনাৰ যদি অপশ্যন চাই কিনে আপোনালোকে যদি মাল্টিপ্লিকেশ্যন কৰিবলৈ যায় তেন্তে আপোনাৰ 2-3 মিনিট সময় গুচি যাব.
সেইকাৰণে মই কেনেকৈ ঘনমূল ওলাব লাগে সেই পদ্ধতিটো মই ইয়াৰ আগৰ ভিডিঅ'ত ভালকৈ শিকাই দিছোঁ। আপোনালোকে দেখি কৈ দিব পাৰিব এইটো কিহৰ ঘনমূল। শেষত 9 আছে মানে লাষ্টত 9 থাকিবই। আৰু 117 ওচৰা ওচৰি ঘনমূল কি আছে, যদি 5ৰ কিউব যদি কৰোঁ 125 বেছি হৈ যায়। 4ৰ কৰোঁ তেনেহ'লে 64, তেনেহ'লে এইটো 49ৰ কিউব হয়। কুৱেশ্যন নম্বৰ 33, এটা আয়ত ঘনকৰ আয়তন 740 ঘনমিটাৰ আৰু ইয়াৰ ভূমিতলৰ কালি 88 বৰ্গ চেণ্টিমিটাৰ হ'লে উচ্চতা নিৰ্ণয় কৰা। সহজ আছে, আপোনালোকে চেষ্টা কৰক, মই কৰি দেখুৱাই দি আছোঁ। প্ৰথম আমাক জানিব লাগে যে আয়ত ঘনকৰ আয়তন ওলোৱা ফৰ্মুলাটো কি হয়। আয়তীয় ঘনকৰ আয়তন লেন্থ ইনটু ব্ৰেডথ ইনটু হাইট, এইটো কিমান দি আছে 440 চেণ্টিমিটাৰ কিউব। আৰু আমাক অকল ভূমিতল মানে যিটো আয়তৰ ভূমিতল মানে আমি আয়তে বুজিম, এইটো মাথন দি আছে কিমান লেন্থ ইনটু ব্ৰেডথ দি আছে আমাৰ 88 চেণ্টিমিটাৰ কিউব স্কুৱেৰ, সৰি। এতিয়া আমাক উচ্চতা ওলাব লাগে। যদি আমি ফৰ্মুলা লেন্থ ইনটু ব্ৰেডথ ইনটু হাইট কিমান দি আছে 440, অকল লেন্থ ইনটু ব্ৰেডথ কিমান দি আছে 88, তেন্তে হাইট আমি ওলাব লাগে। এইফালে পূৰণ গঢ়ি আছে, এইফালে গ'লে হৰণ হ'ব। 88 যদি 440ক কাটো তেন্তে উচ্চতা আমি কিমান পাম 5, তেন্তে আমাৰ 5 চেণ্টিমিটাৰ ইয়াৰ এনচাৰ হ'ব হাইট। এইটো এটা আয়তীয় ঘনক হয়। চাওক ভূমিতল মানে অকল আয়তক বুজো, আৰু আয়তৰ ফৰ্মুলা কি হয় আমাৰ কালিৰ দিক পূৰণ প্ৰস্থ। এইটো আমি বহাই উত্তৰটো ওলাইছোঁ। 33 কি দি আছে, ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ 2 গুণ। 10 বছৰ আগত তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল। ৰাজৰ বৰ্তমান বয়স কিমান। এজ ৰিলেটেড এটা কুৱেশ্যন আপোনালোকে দেখিব পাব। ইয়াৰ সঠিক এনচাৰ হ'ব অপশ্যনবিলাক ভুল দি আছে। অপশ্যন নম্বৰ ডি 40 ইয়াৰ্ছ হ'ব ৰাজৰ বৰ্তমান বয়স, আৰু ৰশ্মিৰ 20 বছৰ হ'ব। আপোনালোকে কৰি চাই ল'ব। সহজ আছে কাৰণে মই কৰা নাই অংকটো। কুৱেশ্যন নম্বৰ 35, 99.9 ইনটু 1.1 ইনটু 11, এইটো পূৰণফল নিৰ্ণয় কৰিব লাগে। এইটো পূৰণ কৰোঁতে বহুত টাইম লাগিব, সেইকাৰণে ইয়াৰ শ্বৰ্ট ট্ৰিকটো মই শিকাই আছোঁ। যিকোনো সংখ্যাদি যদি আমি 11ক পূৰণ কৰিব যাম তেন্তে এটা শ্বৰ্ট ট্ৰিক আছে। আমাক কি দি আছে 99.9 ইনটু 1.1 ইনটু 11, যদি আমি এইটোক পূৰণ কৰিবলৈ যাওঁ তেন্তে আমি দশমিকটো উঠাই দিম। 99.9 তলত 10 আহিব, আৰু এইটো যদি দশমিক উঠাই দিম তেন্তে তলত 10 আহিব, আৰু ইনটু 11। এতিয়া আমাক ওপৰৰ দুটা পূৰণ কৰিব লাগিব। 999 দি 11ক কিমান বাৰ যায় চাওক, 999 ওপৰত লিখিব আৰু এটা ঘৰ এৰি কিনে তলত লিখিব এনেকৈ। ইয়াত 9 9 এই অংকটোৱে, আৰু ডাইৰেক্ট প্লাছ কৰি দিব, আৰু প্লাছ কৰি দিলে আপুনি এইটোৱে পাব। যদি পূৰণ কৰি আপোনাৰ কেলকুলেটাৰ মাৰি চাওক এইটোৱে পাব পূৰণ কৰিলে 10989, আৰু তলত 10 গুণ 100 আৰু ইনটু 11। আকৌ এবাৰ 11ক পূৰণ কৰিব লাগে। পূৰণ কৰিবলৈ সেই সংখ্যাটো ওপৰত লিখি দিয়ক 11ৰ লগত পূৰণ কৰিলে, আৰু এটা ঘৰ এৰি কিনে এই অংকটো আকৌ লিখি দিয়ক তলত, আৰু প্লাছ কৰি দিয়ক। এইটোৱে হ'ব 11ৰ লগত পূৰণ ফলৰ শ্বৰ্ট ট্ৰিক। এনেকৈ পূৰণ কৰে, যিকোনো 11ৰ লগত পূৰণ কৰিলে এনেকৈ ডবল সেই অংকটো বাৰ বাৰ লিখি দিব, এইটো হৈ যাব 120879। এইটো পালোঁ। 100 থাকিলে 3 ঘৰ মানে 2 ঘৰ পিছত আমাৰ দশমিক লগাই দিব লাগে, তেন্তে 1208.79 ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 36, এক নিশ্চিত দূৰত্ব অতিক্ৰম কৰিবলৈ বিতকৈ 10 মিনিট বেছি লাগে। যদি তেওঁলোকৰ গতিৰ অনুপাত 3:4 অনুপাতত থাকে তেন্তে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ বিক কিমান সময় লাগে। অংকটো ভাল আছে, কৰি চাম। সলিউশ্যন আমাক দি আছে এটা নিশ্চিত মানে সমান দূৰত্ব, তেনেহ'লে আমি যদি এ আৰু বি ইষ্টু কৰি যদি কৰিম, কি দি আছে 3:4, এইটো কিহৰ দি আছে আমাৰ গতি মানে স্পীডৰ। তেন্তে আমাৰ সময়ৰ কি হ'ব, যদি সমান দূৰত্ব থাকে তেন্তে ওলোটা হ'ব, টাইমৰ 3:4 হ'ব। তেন্তে ইয়াৰ ডিফাৰেঞ্চ কি দি আছে, ইয়াৰ দুটা ডিফাৰেঞ্চ আমাৰ 3x 4x ধৰি আমি যদি ইয়াৰ ডিফাৰেঞ্চ যদি চাওঁ, ডিফাৰেঞ্চ মানে হ'ল মাইনাছ কিমান দি আছে 10। যদি আমি আৰামছে ইয়াৰ পৰা ভেলু ওলাম, এক্সৰ ভেলু আমি 10 পাই গ'লোঁ। তেন্তে আমাৰ কিহৰ মান লাগে, বিক কিমান সময় লাগে। বিক এক লাগে 40 মিনিট, বিক লাগে 30 মিনিট, তেন্তে এইটোৱে হ'ব আমাৰ এনচাৰ। বিৰ কৈছে বিক ওলাইছোঁ, এনেকৈ কৰি পাৰোঁ। 4 আৰু 3 ডিফাৰেঞ্চ 1,
1ৰ ভ্যালু কিমান দিছে 10 তেন্তে 4 10 গুণ 40 3 10 গুণ 30 এক 40 মিনিট লাগে বি 30 মিনিট লাগে এইটো হ'ব আমাৰ आंसर Question number 37 দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 18 আৰু 378 হয় তেন্তে দুটা সংখ্যাৰ ভিতৰত এটা 54 হলে আনটো কিমান কোৱেশ্চনটো সহজ আছে ইয়াতে আছে প্ৰথম সংখ্যা পূৰণ দ্বিতীয় সংখ্যা সমান সমান এলসিএম ইনটু এইচসিএফ প্ৰথম সংখ্যা যদি 54 হয় আনটো কিমান হ'ব আনটো আমি x ধৰি আৰু এলসিএম আৰু এইচসিএফ কিমান দিয়া আছে লসাগু আৰু গসাগু 18 আৰু 378 দিয়াই আছে আৰু x ৰ ভ্যালু যদি আপুনি উলাব যায় তেন্তে 54 ৰ ভ্যালু পূৰণ হৈ আছে আহি 18 আৰু 378 ৰ লগত ভাগ হ'ব যদি আপুনি কাটাকুটি কৰে তেন্তে x ৰ ভ্যালু 126 পাই যাব তেন্তে 54 ইনটু 126 সমান সমান 18 ইনটু 378 যদি দুটা পূৰণ কৰে সমানেই হ'ব এইটো হ'ব আমাৰ आंसर 126 Question number 38 এই যেটো সংখ্যা দিছে আৰু আমি মাধ্যমা ওলাব লাগিব আৰু মাধ্যমা কেনেকৈ ওলাই আপোনালোকে জানে যেনে সংখ্যাবিলাক সিৰিয়েল ওয়াইজ বহাই দিব 1 2 3 4 এনেকৈ আৰু মিডিলৰ যেটো 15টা সংখ্যা আছে 7টা ইফালে ৰাইট সাইডত বাদ দিব আৰু 7টা লেফট সাইডত বাদ দিব মিডিলত যেটো সংখ্যা থাকিব এইটো আমাৰ মাধ্যমা হয় এ ৰাইট आंसर হ'ব 5 অপচন নম্বৰ ডি 39 নম্বৰ আমাৰ বৰ্ড মাছৰ পৰা আহিছে এটো সলিউশন কৰিব লাগে আপোনালোকে ট্ৰাই কৰক ইয়াত आंसर বিলাক দিবৰ কাৰণে নহলে মই ভিডিও বনাইছো এটো মই দি আছো কেনেকৈ কৰে ইয়াত আপুনি দেখিব পাৰে যে 118 এনেকৈ থাকিব ব্ৰেকেটৰ ভিতৰত 121 ডিভাইড বাই 11 11 কিমান হয় 121 হয় আৰু মাইনাস মাইনাস যেটো 4 হ'ব আৰু মাইনাস চিহ্নডাল আছে আৰু 3 মাইনাস ব্ৰেকেটৰ ভিতৰত কাম কৰি ললো 7 পাই গলো তাৰ পিছত 118 মাইনাস 21 121 দি 121 কাটিলে এবাৰ যাব আৰু প্লাস 4 এনেকৈ থাকিব মাইনাস চিহ্নল বাইরে থাকিব ব্ৰেকেটৰ ভিতৰত কাম কৰিম 3 - 7 কিমান হয় -4 হয় আৰু 118 - 1 + 4 আৰু মাইনাস চিহ্নল আগৰ পৰাই আছে এতিয়া ব্ৰেকেটৰ ভিতৰত আকৌ -4 আহিল এই কাৰণে +4 হ'ব বাহিৰত 118 আছে আৰু -9 পাই গলো 118 ৰ পৰা যদি 9 মাইনাস কৰো 109 ইয়াৰ ৰাইট आंसर অপচন নম্বৰ বি 40 নম্বৰ দিয়া আছে যে এ বি সি ডি এর ভিতৰত কোনটো ডাঙৰ হয় এটা আমি কৰি চাই দেখিম যে কোনটো ডাঙৰ হয় ইয়াত কৰাৰ একো নাই √5 + √7 35 হয় কেনেকৈ হয় সিধা পূৰণ কৰি দিব আপোনালোকে 5 * 7 35 8 * 4 32 3 * 9 27 6 * 6 36 তেন্তে ইয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ কোনটো হয় 6 √6 + √6 সবতকৈ ডাঙৰ হয় আপোনালোকে ডাইৰেক্ট মাল্টিপ্লিকেশন বা পূৰণ কৰি দিব কোনটো ডাঙৰ পাব হেইটোই ডাঙৰ হয় তেতে গাইস ভিডিওটো এইটো আছিল যে ইয়াৰ আগতে মই তিনিটা পাৰ্ট দিছো এইটো গৈ আপোনালোকে চাই লব আৰু আপোনালোকে অংক কৰিব চেষ্টা কৰিব আপোনালোকে কিমান স্কোৰ কৰিব পাৰিছে মোৰ এইটো ভিডিওত কমেন্টত জনাই দিব থ্যাংক ইউ সো মাচ